নগাঁৱত পূৰ্বাঞ্চল যোগ নিকেতনত আয়ুৰ্বেদ নেচাৰ থেৰাপি কৰ্মশালা অনুষ্ঠিত। নগাঁও জিলাৰ ঢিঙৰ পূৰ্বাঞ্চল যোগ নিকেতনত পতঞ্জলি য়োগা ভাৰত ইষ্ট আছামৰ উদ্যোগত আৰু নগাঁৱৰ ঢিঙৰ পূৰ্বাঞ্চল যোগ নিকেতনৰ সহযোগত আয়ুৰ্বেদ নেচাৰ থেৰাপিৰ এদিনীয়া বিনামূলীয়া চিকিৎসা শিবিৰ তথা কৰ্মশালা অনুষ্ঠিত হয়। চিকিৎসা শিবিৰ কৰ্মশালাখনিৰ আৰম্ভণিতে স্বামী শিৱানন্দ সৰস্বতীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে পূৰ্বাঞ্চল যোগ নিকেতনৰ কাৰ্যকৰী সভাপতি বিপুল বৰাই। নগাঁও আৰু মৰিগাঁও জিলাৰ প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলে অংশগ্ৰহণ কৰা কৰ্মশালাখনিক প্ৰশিক্ষক হিচাপে গুৱাহাটীৰ মানস শৰ্মা আৰু ৰাহুল চৰকাৰৰ উপস্থিত থাকি প্ৰশিক্ষণ প্ৰদান কৰে। ভাৰতীয় যি পৌৰাণিক চিকিৎসা পদ্ধতিৰ বিষয়ে প্ৰশিক্ষণ মানস শৰ্মাই কয় যে আমাৰ শৰীৰত দেখা দিয়া ৰোগসমূহ আয়ুৰ্বেদ যোগাসন নেচাৰ থেৰাপি মাড থেৰাপি মৰ্ম থেৰাপি হাইড্ৰথেৰাপিৰ জৰিয়তে নিৰাময় কৰিব পাৰি তাক কৰি দেখুৱায়। কৰ্মশালাখনিত পূৰ্বাঞ্চল নিকেতনৰ সম্পাদক সঞ্জীৱ দাসে যোগাসনৰ জৰিয়তে শৰীৰত দেখা দিয়া বিভিন্ন ৰোগ কেনেধৰণে নিৰাময় কৰিব পাৰি সেই বিষয়ে বক্তব্য দাঙি ধৰে। কৰ্মশালাখনিত পূৰ্বাঞ্চল যোগ নিকেতনৰ হেমকান্ত নাথ, গীতা তালুকদাৰ, অঞ্জনা তালুকদাৰ, নীলিমা ৰয় মালাকাৰ আৰু ৰঞ্জনা বৰা উপস্থিত থাকি প্ৰশিক্ষণ প্ৰদান কৰে। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন বটদ্ৰা লাইভ। আপনি ঘৰতো কৰিব পাৰে। এইটো হ'ল বহুত পুৰণা আয়ুৰ্বেদিকৰ চিকিৎসা পদ্ধতি হয়। ইয়াত তেল ঘি দিব পাৰি। তেলৰ দ্বাৰা আপুনি ঘি দিব পাৰে। এটা মিক্স কৰি দিব পাৰে নে? নাই এটাই যিকোনো এটা দিব লাগিব। যদি আপোনাৰ বডিৰ কিবা ইম্পিউৰিটিজ আছে ধুনীয়াকৈ দেখা পাইছেনে? অলপমান হেৰি কৰোঁতে কলা হয় ওলাই আহে। এইটো আপুনি সপ্তাহত 3 দিন ঘৰত ভৰি বিষ থাকিলে গেৰুৱা বিষ থাকিলে ভৰিৰ বিষ গেৰুৱা বিষ তাৰপিছত আপোনাৰ ইনডাইজেশ্যন পেটৰ ৰিলেটেড সমস্যা টক্সিক মেটাৰ বা কনষ্টিপিউশ্যন হৈ আছে বহুত দিনৰ পৰা এইখিনি কৰি দিয়াৰ লগে লগে বডিৰ ইম্পিউৰিটিজখিনি ধুনীয়াকৈ ওলাই যায়। নাৰিকল তেল ব্যৱহাৰ কৰা হৈছে। আপোনালোকে ঘিউ ব্যৱহাৰ কৰিব পাৰে বা মিঠাতেলো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। ঘিউ দি কৰিলে বেষ্ট হয়, তাৰ ৰিজাল্টটো আৰু ভালকৈ আপোনালোকে দেখা পাব। ফটো ধুনীয়াকৈ মাৰি লওক। পূৰ্বাঞ্চল যোগ নিকেতন ঢিঙৰ তত্বাৱধানত আৰু আমাৰ মানস প্ৰতিম শৰ্মা তেখেতৰ পৰিচালনাত আমাৰ নিকেতনত এটি সুন্দৰকৈ প্ৰশিক্ষণ শিবিৰ হৈ গ'ল। তাতে চিকিৎসা শিবিৰ, যিটো চিকিৎসা শিবিৰ আমাৰ ভাৰতীয় যি চিকিৎসা পদ্ধতি, আমাৰ পৌৰাণিক যি চিকিৎসা পদ্ধতি, সেই চিকিৎসা পদ্ধতি সম্পৰ্কে এটা কৰ্মশালা হৈ গ'ল। তাতে আমাৰ যোগ, নেচাৰোপেথি, আয়ুৰ্বেদ, মৰ্ম চিকিৎসা এইখিনিলৈ এটা চিকিৎসা পদ্ধতি হ'ল। তাৰে মুখ্য প্ৰশিক্ষক হিচাপে আমাৰ মানস প্ৰতিম শৰ্মা আৰু ৰাহুল চৰকাৰ আছে। দুয়োগৰাকীয়ে সুন্দৰকৈ প্ৰশিক্ষণ আগবঢ়াই দিলে। গতিকে এই সম্পৰ্কে মই মানস শৰ্মাকে কথাখিনি আগবঢ়াব নিবৰ কাৰণে জনাইছোঁ। হয়, আজিৰ ডেটত আমি দেখা পাওঁ কিমান বডিত আমাৰ পেইন হয় বা যিকোনো আমাৰ বাধা আহি যায়, যিহেতু বেমাৰ আমি কওঁ। তো বেমাৰত আমি যুদ্ধ কৰাৰ কাৰণে আমাৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতাটো বৃদ্ধি কৰাৰ কাৰণে আমাৰ ভাৰতীয় পুৰণা যিখিনি বিদ্যা আছে, আয়ুৰ্বেদা হওক, আপোনাৰ য়োগা হওক, নেচাৰোপেথি হওক, যাৰ সহায়ত আমি নিজকে হিল কৰিব পাৰোঁ। বিশেষকৈ আজি আমি ইয়াতে ঢিঙত আহিছোঁ গুৱাহাটীৰ পৰা। ইয়াতে যি পৰিৱেশ দেখা পাইছোঁ, এইটো নেচাৰৰ লগত আমি খাপ খাই আছোঁ। ইয়াতে আপোনালোকে দেখিব পাৰিব, ইয়াতে বিভিন্ন ধৰণৰ থেৰাপিসমূহ হয়। বিশেষকৈ আপোনালোকৰ যদি কিবা বেমাৰ আছে ইয়াতেও আহিব পাৰে। ইয়াতে আমি মৰ্ম চিকিৎসা, যোনটো আধুনিক চিকিৎসা হিচাপে আমাৰ এতিয়া গ্ৰহণ কৰা হৈছে, এইটো বহুত প্ৰাচীন কালতে আয়ুৰ্বেদত আছিলে। আৰু লগতে নেচাৰৰ পৰা আমি যেনেকৈ মাড থেৰাপি, মাটিৰে আমাৰ কিছুমান আমাৰ বডিত আমি লগালে তাৰ
বেমাৰবিলাক ভাল পোৱা যায়। স্কিনৰ সমস্যা হওক বা যিকোনো বেমাৰ আমাৰ যোনটো হৈ আছে তাক আমি কিয়ৰ কৰাৰ কাৰণে সহায় কৰা যায়। কিছুমান পানী থেৰাপি আছে, হাইড্ৰ'থেৰাপি বুলি কোৱা হয়, এইটো আপোনালোকে ইয়াতে আহি পেলাই কৰিব পাৰিব। সেইখিনি আজি আমি ইয়াতে বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰাও মানুহ আহিছে, নগাঁৱৰ পৰা নগাঁৱতো আছে, মৰিগাঁৱৰ পৰা আহিছে, গুৱাহাটীৰ পৰা আহিছে, সকলোৱে বস্তুটো আঁকোৱালি লৈছে। এইটো বহুত ভাল লাগিছে। এনেকুৱা আকৌ আমি আগন্তুক দিনতো কৰিম বুলি আশা ৰাখিছোঁ আৰু